ছাত্ৰ-ছাত্ৰীসকল আমি আগৰ ভিডিঅ'ত কোণনো কি হয় ইয়াৰ শীৰ্ষবিন্দু আৰু বাহুৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি কিতাপত থকা কেইটামান উদাহৰণ আলোচনা কৰিম। এতিয়া চোৱা, প্ৰথম কুৱেশ্যনটো কি দিছে, তোমাৰ চৌপাশে চোৱাচোন, তাত বিভিন্ন আকৃতিয়ে সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ পাবা। তলত কিছুমান তেনে আকৃতিৰ চিত্ৰ দিয়া হৈছে। যেনেকৈ ইয়াত এটা ডাঠ কাগজৰ বাকচ দিছে, চকী এখন দিছে আৰু প্ৰৱেশদ্বাৰ অৰ্থাৎ গেট এখনৰ চিত্ৰ দিয়া আছে। এতিয়া আমাক কি কৈছে, ইয়াত থকা কোণবোৰ বিচাৰি উলিওৱা আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহুবোৰ চিহ্নিত কৰা। ইয়াত থকা এংগলবোৰ বাছি উলিয়াব দিছে আৰু তাৰ আৰ্মছ আৰু ভাৰ্টেক্স উলিয়াব দিছে। এতিয়া আমি যদি প্ৰথমে বক্সটোৱে চাব যাওঁ, ইয়াত চোৱাচোন, ইয়াত ঢেৰ কোণ আছে। এই ওপৰৰ খপচটাই যদি চাওঁ, ওপৰৰ খপচলাত চোৱা, এইখিনিত এইটো এটা কোণ গঠন হৈছে, ইয়াৰ এইটো এটা বাহু আৰু এইটো এটা বাহু, এইখিনিতে এইটো ভাৰ্টেক্স তাৰ শীৰ্ষবিন্দু। ঠিক একেধৰণে এই চুকটোতো এটা কোণ গঠন হৈছে। মুঠতে য'ত য'ত চুক দেখা পাবা তাতে কোণ গঠন হৈছে, আৰু জোঙা অংশটোকে কি বুলি কয়, ভাৰ্টেক্স বুলি কয়, আৰু গঠন হোৱা যি দুডাল লাইন থাকে সেইকেইটালৈকে বাহু বুলি কয়। ঠিক একেধৰণে ইয়াৰ প্ৰতিটো অংশত ইয়াত কোণ গঠন হৈছে, ধৰিব পাৰিছা নিশ্চয় সকলোৱে। আকৌ ঠিক তেনেধৰণে ভিতৰ ফালে এই জেগাকণতো কোণ গঠন হৈছে, ইয়াতো এইফালে কোণ গঠন হৈছে, এইটো এটা কোণ, এইফালে এটা কোণ, হয়নে? এই সকলোবোৰেই কোণ, ইয়াত বহুত কোণ গঠন হৈছে। ঠিক একেধৰণে আমি যদি চকীখনতো চাবলৈ যাওঁ, এই ওপৰৰ পিঠিত আওজা অংশখিনিত চোৱা, ইয়াত এটা কোণ গঠন হৈছে, এইফালে এটা কোণ, এইবোৰ কোণ, ইয়াতো বহুত কোণ গঠন হৈছে। আকৌ এই ফ্ৰেমটোত যদি চাওঁ, এইটো এটা এংগল, ইয়াত এংগল, আকৌ পিছফালে এইফালে এংগল, এইফালে এংগল, হয়নে? এইধৰণে নানান ধৰণৰ এংগল গঠন হৈছে। আৰু জোঙা মূৰটোকে কি বুলি কোৱা হয়, ভাৰ্টেক্স শীৰ্ষবিন্দু, আৰু বাকী যিকেইডাল লাইনৰ সহায়ত গঠন হৈছে তাকে আৰ্মছ বা বাহু বুলি কোৱা হয়। ঠিক একেধৰণে আমি যদি এই গেটখনলৈ লক্ষ্য কৰোঁ, ইয়াতো বহুতো কোণ গঠন হৈছে। এইখিনিত এটা কোণ গঠন হৈছে, এইফালৰ ৰড আৰু এইফালৰ ৰডডাল লগ লাগি ইয়াত এটা কোণ গঠন হৈছে। এইখিনিত এইটো এটা কোণ গঠন হৈছে, এইফালে, ইয়াত, ইয়াত খুঁটাটোৰ প্ৰত্যেক মূৰতে কোণ গঠন হৈছে, হয়নে? আকৌ চোৱা, এই যে ইয়াত ডিজাইন দিয়া হৈছে, এই ডিজাইনৰ প্ৰত্যেক অংশতেই বিভিন্ন কোণ গঠন হৈছে। বুজি পাইছা নিশ্চয় সকলোৱে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত কি কৈছে, কাষৰ চিত্ৰত গঠন হোৱা কোণৰ আকৃতিবোৰ দেখিছানে? প্ৰত্যেকটো চিত্ৰৰ পৰা অন্ততঃ দুটাকৈ কোণ বিচাৰি উলিওৱা আৰু কোণ গঠন কৰা বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা। আগৰ নিচিনাই, খালি ইয়াত যিকোনো দুটা কোণ বাছি উলিয়াবলৈ দিছে। এতিয়া প্ৰথম চিত্ৰটো হ'ল এখন বৰ্ডৰ। এতিয়া ইয়াত যদি চাওঁ, চোৱা, এইফালে এটা কোণ গঠন হৈছে, এইটো ইয়াৰে শীৰ্ষবিন্দু হ'লে জোঙা মূৰটো, আৰু এইফালৰ কাষ দুটাই হ'ল তাৰ বাহু, আৰ্মছ। আকৌ ঠিক একেধৰণে আমি এইটোও ল'ব পাৰোঁ। এইখিনিতো এইফালৰ ছাইড আৰু এইফালৰ ছাইডটো লগ হৈ পেলাই এইখিনিতে এটা জোঙা মূৰ সৃষ্টি হৈছে, শীৰ্ষবিন্দু ভাৰ্টেক্স, আৰু এইখিনিতে এইটো এংগল ফৰ্ম হৈছে, এংগল গঠন হৈছে। এইধৰণে আমি দুটা চিনাক্ত কৰিলোঁ। আকৌ যদি চাইকেলখনতো চাবলৈ যাওঁ, তেতিয়া মন কৰা, ইয়াত এইখিনিত যিটো আকৃতি গঠন হৈছে, এইটো এটা কোণ, হয়নে? এইখিনিতে এইটো ইয়াৰ শীৰ্ষবিন্দু, আৰু এইফালে এইডাল তাৰ বাহু। একেধৰণে এই চিটৰ তল অংশ যদি চাওঁ, ইয়াতো এইটো এটা কোণ গঠন হৈছে, এইখিনি তাৰ শীৰ্ষবিন্দু আৰু এই দুটা হ'ল তাৰ বাহু। আৰু বিভিন্ন আছে, আমাক যিহেতু দুটাহে কৈছে, দুটাই দেখুৱাইছোঁ। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটোত কৈছে, PQ আৰু PR বাহুৱে গঠন কৰা এটা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিহ্নিত কৰা। Draw an angle formed by the sides PQ and PR. Mark the sides and vertices of the angle. এইটো আমি এতিয়া আঁকিব লাগিব। যিহেতু আমাক দুটা বাহুৰ কথা কৈছে, PQ আৰু PR, ইয়াত দুইটাতে কমন পইণ্ট, কমন বিন্দুটো হ'ল P বিন্দু। গতিকে আমি এটা বিন্দু লৈ লওঁ, P বিন্দু। এতিয়া তাৰ পৰা আমি
দুটা বাহু আঁকিব লাগে পি কিউ আৰু পি আৰ এতিয়া ধৰি লোৱা হ'ল পি কিউ বাহুটো এফালে আঁকিছোঁ নাম দি দিলোঁ পি কিউ আকৌ যেহেতু পি আৰ তাত পি আছেই গতিকে পিৰ পৰাই আৰম্ভ কৰিব লাগিব এবাৰ যদি এইটো সাইডত আঁকি দিওঁ এফালে এই ধৰণে ইয়াৰ নাম দি দিব পাৰোঁ পি আৰ কি দেখা গৈছে এই পি কিউ আৰু পি আৰ এই বাহু দুটা পি বিন্দুত সংযুক্ত হৈ আছে মিলিত হৈ আছে এইটোৱে হ'ল শীৰ্ষবিন্দু ভাৰ্টেক্স আৰু এইখিনিতে কোণটো যেহেতু গঠন হৈছে আৰু বাহু দুটা কি কি পি কিউ আৰু পি আৰ এইকেইটাই হ'ল তাৰ আৰ্মছ আমি লিখি ল'ব পাৰোঁ শীৰ্ষবিন্দু অৰ্থাৎ ভাৰ্টেক্স কি পালোঁ পি হয়নে আৰু বাহু তাৰমানে আৰ্মছ কেইটা কি পালোঁ পি কিউ আৰু পি আৰ আৰু আমি যদি এংগলটোৰ নাম পঢ়িবলগীয়া হয় এংগলটোৰ নাম কি হ'ব বাৰু জোঙা মূৰটো সদায় মাজত থাকিব লাগিব তাৰমানে পিটো মাজত হ'ব লাগিব বাকী কিউ আৰু আৰটো এটা আগত এটা পিছত বহুৱাই দিলে হ'ল কিউ পি আৰ বুলি ক'লেও শুদ্ধ বা যদি আমি আৰটো আগত লিখোঁ আৰ পি কিউ এইটোও শুদ্ধ দুইটাই এই একেটা কোণেকে বুজাইছে একেটা এংগলকে বুজাইছে ক্লিয়াৰ হৈছে চাগে সকলোৰে